জান কি হল তোমাৰ জান তোমাৰ মোৰ ৰাতি বাবা পেটটো ইমান বিষাই আছে থাকিব পৰা নাই বিষত হয় নেকি ৰবাচোন তুমি মই মেডিচিন লৈ আহো হা ঠিক পটককে আছে এইটো লোৱাচোন দিয়া খাই লোৱা পানী অকণ খাই লোৱা বাপৰে বাপ ঠিক আছে তুমি অকণমান ৰেষ্ট লোৱা হ'ব কি হ'ল ভাল পাইছা নে অকণমান নাই নাই অকণো ভাল পোৱা নাই পেট বিষ ভাল হোৱা নাই কি কৰে বমি আহিছে হয় দেই এনেই চালা ৰাতিপুৱা মই চিন্তাত পৰি আছো হা লগৰটোৰ এইফালে ঘনীয়েক পলাই গ'ল কাকো একো কবও নোৱাৰো আৰু এইফালে তোমাৰ এতিয়া পেটৰ বিষে পাইছে ঠিকেই আজি একেদিনে চব হৈছে মানে জাল্লাবিলাক মইতো কাৰো আগত কোৱা নাই তোমাৰ লগৰটো ঘৈণীয়েক পলাই গৈছে বুলি তাকেতো তুমি কাৰো আগত কোৱা নাই নাই কাৰো আগত কোৱা নাই হা সঁচাই কি কৰে মাক ফোন লগোৱাচোন তোমাৰ মাক ফোন লগাই পেলাই কোৱা যে মোৰ লগৰটোৰ ঘনীয়েক পলাই গ'ল সঁচা কৈ দিয়া হেল্ল' মা আজি আমাৰ জোৱাই যে লগৰটো যে আৰিফ তাই ঘৈণীয়েকজন ৰাতিপুৱা পলাই গ'ল নহয় ৰ'বা তোমাক মই পিছতকে ফোন কৰিম দেই ক'লা পেটৰ বিষটো ভাল হৈছে নে পেটৰ বিষটো দেখোন এতিয়া একদম ভাল হৈ গ'ল ঠিক আছে নমুনা এজনী পালো আৰু মই ৰ'ব আপোনালোকে মোৰ কথাও শুনি যাওক মই যদি আকৌ মোৰ কথাখিনি নকওঁ তেনেহ'লে মোৰো পেট বিষাব শিৱসাগৰত এখন খুব বঢ়িয়া 1996 পৰা চুফিজ অভেন ফ্ৰেছ বুলি বেকাৰী এখন আছে অল অভাৰ অসমত তেখেতসকলে ছাপ্লাই দিয়ে আৰু আপোনালোকে যদি তেখেতসকলৰ বিস্কুট খাম বুলি ভাবিছে মই কেলে কৈছোঁ স্পেচিয়েল বিস্কুট কেইটামান আহিছে অল অভাৰ নৰ্থ ইষ্টত তেখেতসকলে ছাপ্লাই কৰে আৰু বিস্কুটটোৰ নাম হ'ল বেচন কুকিজ আৰু চুইট কুকিজ আৰু বেচন কুকিজ যোনটো বিস্কুট সেইটো বিস্কুট একচুৱেলি অৰিজিনেলি হায়দৰাবাদৰ উছমানিয়া বিস্কুট বুলি কয় আৰু ইমানেই টেষ্টি বিস্কুট হয় এই বিস্কুটটো আপুনি মুখত যেতিয়া দিব বস্তুটো গলি যায় আৰু ইমানেই টেষ্ট লাগে খাই মোৰ ছোৱালীয়ে 2-3টা খাই দিলে ইমানেই ভাল পাইছে চ' আপোনালোকে যদি একবাৰ টেষ্ট কৰি চাওক একবাৰ খালি টেষ্ট কৰি চাওক তেতিয়া ক'ব যে ৰুফান সঁচাকৈ কৈছা বঢ়িয়া লাগিছে আমাৰ বিস্কুটটো আৰু আপোনালোকে যদি খাম বুলি ভাবিছে বা অৰ্ডাৰ কৰিম বুলি ভাবিছে তেনেহ'লে মই কণ্টেক্ট নাম্বাৰটো দি দিম আপোনালোকক চুফিজ অভেন ফ্ৰেছ আৰু আশা ৰাখিলোঁ আপোনালোকে অৰ্ডাৰ কৰিব বুলি অল অভাৰ নৰ্থ ইষ্টত তেখেতসকলে ছাপ্লাই কৰে আৰু আপোনালোকে যদি বিস্কুটৰ ডিষ্ট্ৰিবিউটাৰ ল'ম বুলিও ভাবে তেনেহ'লে ডিষ্ট্ৰিবিউটাৰ ল'বও পাৰে আজিলৈ ইমানেই থেংক ইউ ফৰ ৱাচিং বাই বাই